নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো জবছ ফৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ বন্ধুসকল আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম আগন্তুক এডিআৰই আৰু আসাম পুলিচত আহিব লগা ইম্পৰ্টেন্ট এমসিকিউ কুৱেশ্যন কেইটামান লৈ আনিছো লগতে মোৰ চেনেলটোলৈ নতুনকৈ যদি ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক লগত থকা বেল আইকনটো দবাই দিয়ক এক নম্বৰ কুৱেশ্যন হৈছে মাউণ্ট এভাৰেষ্ট কোন দেশত অৱস্থিত ইয়াৰে উত্তৰ উত্তৰ হৈছে নেপালত মাউণ্ট এভাৰেষ্ট অৱস্থিত 2 নম্বৰ কুৱেশ্যন হৈছে মুছলমান সকলৰ পবিত্ৰ চহৰ মক্কা কোন দেশত আছে শুদ্ধ উত্তৰ হৈছে সৌদি আৰবত মুছলমান সকলৰ পবিত্ৰ চহৰ মক্কা আছে ইয়াৰে 3 নম্বৰ কুৱেশ্যন হৈছে ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল শুদ্ধ উত্তৰ হৈছে বিবেকানন্দই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল 4 নম্বৰ কুৱেশ্যন হৈছে গাৰো পাহাৰ ক'ত আছে শুদ্ধ উত্তৰ হৈছে মেঘালয়ত গাৰো পাহাৰ আছে 5 নম্বৰ কুৱেশ্যন হৈছে হৰনাথ কোন সম্ৰাটৰ স্তম্ভ আছিল শুদ্ধ উত্তৰ হৰনাথ অশোক সম্ৰাটৰ স্তম্ভ আছিল 6 নম্বৰ মেৰিনা বিচ ক'ত অৱস্থিত শুদ্ধ উত্তৰ চেন্নাইত মেৰিনা বিচ অৱস্থিত 7 নম্বৰ জগন্নাথ মন্দিৰ কোন ৰাজ্যত অৱস্থিত শুদ্ধ উত্তৰ হৈছে ওড়িশাত জগন্নাথ মন্দিৰ অৱস্থিত 8 নম্বৰ কুৱেশ্যন হৈছে কোন ৰাজ্যত অমৰনাথ আৰু বৈষ্ণোদেৱীৰ পবিত্ৰ তীৰ্থস্থান অৱস্থিত শুদ্ধ উত্তৰ জম্মু আৰু কাশ্মীৰ অমৰনাথ আৰু বৈষ্ণোদেৱীৰ পবিত্ৰ তীৰ্থস্থান অৱস্থিত 9 নম্বৰ তিৰুপতি মন্দিৰ কোন ৰাজ্যত অৱস্থিত শুদ্ধ উত্তৰ অন্ধ্ৰ প্ৰদেশত তিৰুপতি মন্দিৰ অৱস্থিত 10 নম্বৰ মুখ্য উপনিষদৰ সংখ্যা কেইটা শুদ্ধ উত্তৰ মুখ্য উপনিষদৰ 12টা সংখ্যা আছে 11 নম্বৰ প্ৰশ্ন হৈছে আটাইতকৈ পুৰণি হিন্দু মহাকাব্যখন কি শুদ্ধ উত্তৰ ৰামায়ণ হৈছে আটাইতকৈ পুৰণি হিন্দু মহাকাব্য সো বন্ধুসকল আজিৰ ভিডিঅ'টি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশ্যন কিনি দিলো যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক লগতে বন্ধুসকল কমেন্ট কৰি জনাব কুৱেশ্যন কিনি চাই কেনেকুৱা পালে ধন্যবাদ